পথালি পাহাৰৰ যোগবৰুৱা মজলীয়া বিদ্যালয়ত চলি থকা 15দিনীয়া গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ সফল সামৰণি। পথালি পাহাৰ অঞ্চলৰ ৰঙতিৰ নৱজাগৰণ যুৱক সংঘ আৰু নৱাৰুণ মহিলা সমাজৰ উদ্যোগত তথা মৰিসুঁতি কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত যোৱা 7 জুলাইৰ পৰা চলি থকা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান দেওবাৰে শেষ হয়। মুঠ 10টা মূল বিষয়ৰ ওপৰত পাঠদান দিয়া হয় ছাত্ৰ-ছাত্ৰীসকলক আৰু স্থানীয় কেইবাগৰাকীও শিক্ষাবিদে এই পাঠদানত অংশগ্ৰহণ কৰে। দেওবাৰে পাঠদানৰ শেষৰ দিনা নৱজাগৰণ যুৱক সংঘ আৰু নৱাৰুণ মহিলা সমাজৰ বিষয়ববীয়াসকলৰ লগতে বিনামূলীয়া পাঠদান গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক আৰু শিক্ষাবিদসকলক লৈ এক সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰে। চকুৰ পানী সুখৰ চিকুমনি মই ভাগৰ জীৱ